গাঁৱৰে গাঁওবুঢ়া হওঁ। আজি ৰাতি যোৱা ৰাতি এই দুখীয়া পৰিয়ালৰ তেওঁলোকৰ মানে ঘৰ দুৱাৰ আৰু যিকেইটা আছিল ধন খোৱা চাউল ইত্যাদি, তাৰপিছত এটা ছাগল আহি পেলাই বনৰীয়া হাতী আহি পেলাই তাক ক্ষতিগ্ৰস্ত কৰি থৈ যায়। আৰু এনেকুৱা বহুত ধৰণৰ বৰ্তমান এতিয়া মোৰ জানামতে আমাৰ চামকাঠলত তাতেও তেনেকুৱা কৰিছে, ক্ষতিগ্ৰস্ত দুখীয়া মানুহৰ, দুখীয়া পৰিয়ালৰ। আৰু অৰ্ণিবিলত যিহেতু গাবৰেল বুলি কোৱা, তাৰ দেহা অলপ ক্ষতিগ্ৰস্ত হৈছে, ঘৰ পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে। এতিয়া টকা পইচাৰ অভাৱ, গতিকে তেওঁলোকে যাতে আমাৰ বন বিভাগৰ যিবিলাক আছে তেওঁলোকে অলপ গুৰুত্বপূৰ্ণ হিচাপে তেওঁলোকে ছিকিউৰিটি দিব পাৰে বা দিয়া যায়, তেতিয়াহ'লে আমাৰ যিহেতু গাঁৱলীয়াবিলাকৰ খুবেই ভাল হ'লা হয়। কি জেগা এইটো? অৰ্ণিবিল এনেকুৱা বহুত জেগাত হৈ আছে, দেহৰাতো হৈ আছে, এনেকৈ ঘূৰি ঘূৰি সমস্যাবিলাক হৈ আছে, সমস্যাটো হৈ আছে। গতিকে মই এটা ধাৰণা আৰু মোৰ ক'বলগীয়া যে সেই কি ছিকিউৰিটি কৰাৰ কাৰণে তেওঁলোকে যাতে বন বিভাগীয়বিলাকে যাতে মানে আমাৰ ইয়াতে কেম্প কৰি আমাৰ সুৰক্ষা কৰে যেন জীৱ জন্তুৰ